हेलो फ्रेंड्स आज आमी साधारण गणितर किछुमान इम्पर्टेन्ट एमसीकिউ आलोचना करिम जिসকলে डीएलएड बा बीएडर कारणे प्रिपारेशन करि आछे बा अखমৰ जिकोनो प्रतियोगितामूलक परीक्षार कारणे प्रस्तुति चলাই আছে हेসকলৰ कारणे ভিডিওটো বহুত इम्पर्टेन्ट হয় सक आमी शॉर्ट ट्रिक्सर जरियते অতি কম সময়তে আমি প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম क्वेश्चन नम्बर 1 प्रथम 10টা স্বাভাবিক সংখ্যাৰ যোগফল কিমানকে ইয়াতে প্ৰথম 10টা কি দিছে স্বাভাবিক সংখ্যাৰ যোগফল দিছে ওকে একেবাৰে সহজ হয় আমি শর্ট ট্রিক্সৰ জৰিয়তে শর্ট ফৰ্মুলাৰ জৰিয়তে আমি সমাধান কৰিম ইয়াতে স্বাভাবিক সংখ্যা দিছে স্বাভাবিক সংখ্যাৰ ক্ষেত্ৰত যোগফলৰ যেটো ফৰ্মুলা হেটো হৈছে n into n plus 1 divided by 2 এইটো ফৰ্মুলা হৈছে স্বাভাবিক সংখ্যাৰ যোগফলৰ ফৰ্মুলাকে n into n plus 1 divided by 2 জাস্ট আপোনালোকে এইটো ফৰ্মুলা মনত ৰাখিব লাগিব ইয়াতে n মানে যেটো ভ্যালু দিয়া থাকিব ইয়াতে 10টা স্বাভাবিক সংখ্যা দিছে সেই কাৰণে n ৰ মান কিমান হ'ব 10 হ'বকে ইয়াতে n ৰ মান কিমান 10 ওকে ইয়াতে যদি 20টা স্বাভাবিক সংখ্যা দিয়া থাকে তেনেহলে n ৰ মান 20টা ইয়াতে যদি 100টা স্বাভাবিক সংখ্যা দিয়া থাকে তেনেহলে n ৰ মান কিমানটা হ'ব 100টা হ'ব ওকে সো স্বাভাবিক সংখ্যাৰ যোগফল এই সূত্ৰটোৰ পৰা আমি উলিয়াব পাৰো সূত্ৰটো হল n into n plus 1 divided by 2 ওকে ইয়াতে n কিমান দিয়া আছে 10 into n ৰ মান কিমান 10 plus 1 divided by 2 ওকে তলত 2 থাকিব 10 into 10 plus 1 11 ओके 10 plus 1 किमान है 11 2 5 गुण किमान 10 एटो कैंसिल गल 5 into 11 so 55 ओके सो 5 ৰ লগত 11 পূৰণ কৰিলে আমি কিমান পালো 55 পালো সেই কাৰণে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব 55 অপশন বি টো কারেক্ট হ'ব জাস্ট আপোনালোকে এইটো ফৰ্মুলা মনত ৰাখিব n into n plus 1 divided by 2 এইটো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত কিন্তু যেতিয়া অযুগ্ম বা আৰু বেলেগ বৰ্গ আহিব বা বৰ্গ সংখ্যা আহিব তেতিয়া কিন্তু সূত্ৰটো অলপ বেলেগ হ'ব এইটো কেৱল স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱাৰ সূত্ৰ n into n plus 1 divided by 2 ওকে এতিয়া क्वेश्चन नम्बर 2 টো সক প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান একেই সূত্ৰৰ পৰা আমি এনেকৈ এটো উলিয়াব পাৰো আগত হদিছিল 10টা ইয়াতে হদিছে 20টা ওকে সো প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল সূত্ৰটো হল n into n plus 1 divided by 2 একেই সূত্ৰ ইয়াতে ব্যৱহাৰ হ'ব কাৰণ ইয়াতে স্বাভাৱিক সংখ্যা হদিছে ওকে ইয়াতে n ৰ মান কিমান হ'ব 20 হ'ব সেই কাৰণে ইয়াতে 20 লিখিলো into n ৰ মান কিমান 20 plus 1 ওকে তলত কিমান থাকিব 2 থাকিব তলত 2 থাকিল ইয়াতে আছে 20 into 20 plus 1 21 ওকে সো 2 10 গুণ কিমান 20 এটো ক্যান্সেল গল বাকি থাকিল 10 পূৰণ 21 ओके सो 10 পূৰণ 21 বাকি থাকিল এটো পূৰণ কৰিলে কিমান আহিব 210 সেই কাৰণে 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান পালো 210 অপশন সি টো কারেক্ট হ'ব ওকে নিশ্চয় বুজি পাইছে এতিয়া পৰৱৰ্তী প্ৰশ্নটো সক क्वेश्चन नम्बर 3 থুদিছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান একেই ফৰ্মুলা ইয়াতে n ৰ মান কিমান 100 কাৰণ প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব কৈছে সো ফৰ্মুলাটা হল n plus 1 divided by 2 ओके सो n ৰ মান কিমান 100 n ৰ মান কিমান 100 plus 1 divided by 2 ओके सो তলত কিমান থাকিল 2 থাকিল ওপৰত 100 পূৰণ 100 plus 1 কিমান হ'ব 101 2 একত কিমান পাৰ যাব 50 বাৰ যাব এটো ক্যান্সেল গল এতিয়া 50 আৰু 101 এই দুটা পূৰণ কৰিলে আমি কিমান পাও 5050 ওকে 101 ৰ লগত 50 পূৰণ কৰিলে আমি কিমান পাও 5050 ওকে সো অপশন ডি টো কারেক্ট হ'ব ওকে সক এটা অপশন ডি দিয়া আছে 5050 প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান 5050 क्वेश्चन नम्बर 4 হদিছে প্ৰথম 10টা অযুগ্ম সংখ্যাৰ যোগফল কিমান ইয়াতে অযুগ্ম সংখ্যা হদিছে তাতে স্বাভাৱিক সংখ্যা হদিছিল স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমি ফৰ্মুলাটো কিমান পাইছো n into n plus 1 divided by 2 কিন্তু ইয়াতে হদিছে অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত ফৰ্মুলাটো অলপ বেলেগ হ'ব ওকে সো অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত যোগফল উলিয়াৰ কাৰণে ফৰ্মুলাটো একেবাৰে সহজ ফৰ্মুলা হয় হেটো হৈছে
n স্কয়ার জাস্ট এইটো আপোনালোকে মনত ৰাখিব এইটো ফৰ্মুলাৰ জৰিয়তে আমি অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব পাৰো সব কিমান সহজ হয় জাস্ট n স্কয়াৰ এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব ওকে ইয়াতে n ৰ মান কিমান 10 ওকে n ৰ মান কিমান দিয়া আছে 10 দিয়া আছে ইয়াতে 20 দিয়া থাকিলে 20 লিখিলো হেতেন 100 দিয়া থাকিলে 100 লিখিলো হেতেন ইয়াতে যেহেতু 10 দিয়া আছে এই কাৰণে n ৰ মান 10 n ৰ মান যদি 10 হয় তে n স্কয়াৰ কিমান হ'ব n স্কয়াৰ কিমান হ'ব 10 স্কয়াৰ ওকে সো 10 স্কয়াৰ কৰিলে কিমান হয় 100 অপশন এ টো কারেক্ট হ'ব অর্থাৎ প্রথম 10টা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 100 এইটো আমি এইটো ফৰ্মুলাৰ জৰিয়তে কৰিব পাৰো জাস্ট মনত ৰাখিব n স্কয়াৰ ওকে কোশ্চেন নাম্বার 5 প্রথম 20টা অযুগ্ম সংখ্যাৰ যোগফল কিমান ইয়াতো সুধিছে অযুগ্ম সংখ্যা গতিকে আগৰ ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম এটো ফৰ্মুলা হ'ব n স্কয়াৰ ইয়াতে n ৰ মান কিমান আছে 20 আছে সো ইয়াতে আমি 20 বহাই দিলু তাতে আমি স্কয়াৰ কৰি দিলু 20 স্কয়াৰ কৰিলে কিমান হয় 400 ওকে সো অপশন সি টো কারেক্ট হ'ব প্রথম 20টা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 400 কোশ্চেন নাম্বার 6 প্রথম 10টা যুগ্ম সংখ্যাৰ যোগফল কিমান ওকে ইয়াতে যুগ্ম সংখ্যা সুধিছে সো আগত প্ৰথম সুধিছে স্বাভাৱিক সংখ্যা তাৰ পিছত সুধিছে অযুগ্ম সংখ্যা তাৰ পিছত সুধিছে যুগ্ম সংখ্যা ওকে সো যুগ্ম সংখ্যাৰ ক্ষেত্ৰত যোগফলৰ সূত্ৰটো অলপ বেলেগ ওকে এটো আমি আৰু এটা ফৰ্মুলা মনত ৰাখিব লাগিব ফৰ্মুলাটো হৈছে n * n + 1 ওকে একেবাৰে সহজ এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব n * n + 1 এইটো ফৰ্মুলাৰ জৰিয়তে যুগ্ম সংখ্যাৰ যোগফল আমি উলিয়াব পাৰো ইয়াতে n ৰ মান কিমান দিয়া আছে সক n ৰ মান 10 10 দিয়া আছে ইয়াতে 20 থাকিলে 20 100 থাকিলে 100 হল হেতেন গতিকে ইয়াতে আমি ফৰ্মুলাটো এপ্লাই কৰিম n ৰ মান কিমান 10 n ৰ মান কিমান 10 + 1 ওকে so 10 * 10 + 11 = 10 + 1 = কিমান হল 11 10 ৰ লগত 11 পূৰণ কৰিলে কিমান হ'ব 110 ওকে সো অপশন বি টো কারেক্ট হ'ব প্ৰথম 10টা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 110 সক একেবাৰে সহজ হয় এইবিলাক পৰীক্ষাত আহিলে অতি 2-3 সেকেন্ডৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব জাস্ট এই ফৰ্মুলাটো মনত ৰাখিব লাগিব ওকে এতিয়া কোশ্চেন নাম্বার 7 প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল কিমান একে ফৰ্মুলা আমি ইয়াতে এপ্লাই কৰিম যুগ্ম সংখ্যাৰ যোগফলৰ যেটো সূত্ৰ n * n + 1 ওকে এতিয়া n ৰ মান ইয়াতে 20 এই কাৰণে ইয়াতে আমি 20 বহাই দিম n ৰ মান 20 + 1 ওকে সো ইয়াতে আহিব 20 * 20 + 1 21 এতিয়া 20 আৰু 21 পূৰণ কৰিলে কিমান আহিব 420 ওকে সো অপশন ডি টো কারেক্ট হ'ব প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল কিমান আহিল 420 গতিকে সক এনেকৈ আমি যুগ্ম অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল আমি অতি কম সময়ৰ ভিতৰতে এনেকুৱা ফৰ্মুলাৰ হৈতে আমি সমাধান কৰিব পাৰো গতিকে আপোনালোকে এইবোৰ প্ৰেক্টিস কৰিব পৰৱৰ্তী ভিডিঅ'টোত আৰু গণিতৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিম